ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ তৰফৰ পৰা যেহেতু আমি নাজিয়া সমষ্টিত আমি কেণ্ডিডেটছ আগবঢ়াইছোঁ আৰু আমাৰ ডিমৌ সমষ্টিত তৃতীয়তে আমি গৌৰীপুৰ সমষ্টিত অসমৰ এই তিনিটা সমষ্টিত এই নিৰ্বাচনত আমি প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। গতিকে এই সম্পৰ্কত আমাৰ নিৰ্বাচনী যি ইস্তাহাৰ এই ইস্তাহাৰখন আমি আজি উন্মোচন কৰিব বিচাৰিছোঁ। ইস্তাহাৰখনত আমি প্ৰধানতঃ এইকেইটা বিষয়ৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিছোঁ। গোটেই চিটুৱেশ্যনটো আমি সকলোৱে উপলব্ধি কৰিছোঁ, ৰাজনৈতিক যিটো প্ৰেক্ষাপট যিটো পৰিৱেশ গোটেইখিনি কথা আমি ইয়াতে উনুকিয়াইছোঁ কিছু কথা যে কি কাৰণে আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু হ'ব লাগে আৰু আমাৰ এই নিৰ্বাচনৰ জৰিয়তে আমি কোনখিনি কথা কোনখিনি বিষয়ক আমি গুৰুত্ব প্ৰদান কৰি এই নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰিছোঁ। জনগণক আমি ৰাজনৈতিক আৰু অৰ্থনৈতিক সজাগতাৰ কাৰণে চেষ্টা কৰিছোঁ। গতিকে আৰু আমাৰ মূল লক্ষ্য কি এই নিৰ্বাচনৰ জৰিয়তে এই কথাখিনি ভিত্তিত আমি প্ৰধানতঃ ৰাজ্যখনৰ সামগ্ৰিক বিকাশৰ বাবে আমাৰ এক কৰ্মসূচী হিচাপে আমি পইণ্ট আউট কৰিছোঁ যে অসমৰ কৃষি ব্যৱস্থা আধুনিকীকৰণৰ বিষয়টো আমি গুৰুত্ব দিছোঁ। নিবনুৱা সমস্যাটোক কেনেধৰণে মোকাবিলা কৰিব পৰা যায় তাৰ দিহা পৰামৰ্শ ভিত্তিত আমি ৰাখিছোঁ। আমাৰ শ্ৰমিকসকলৰ চাহ শ্ৰমিককে আদি কৰি অন্যান্য অসংগঠিত শ্ৰমিক আঁচনিভুক্ত শ্ৰমিকসকলৰ কাৰণে আমি তেওঁলোকৰ মজুৰি বৃদ্ধিৰ পইণ্টটো প্ৰধানতঃ মাননিৰ পৰিৱৰ্তে আঁচনিভুক্ত লোকসকলক যি ধৰণে আচলতে দীৰ্ঘদিন ধৰি দি আছে কেৱল মাননি হিচাপে, গতিকে এই মাননিৰ পৰিৱৰ্তে মজুৰি দিয়াৰ যিটো আমাৰ মূল দাবী এই ভিত্তিত আমি আনিছোঁ। তাৰ পিছতে আমি ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ উৎপাদিত কেঁচা পাতৰ যিটো লাভজনক মূল্য তেওঁলোকে ন্যূনতম 33 টকাৰ যিটো ন্যূনতম যিটো দাবী উত্থাপন কৰি আহিছে এই কথাটো আমি উত্থাপন কৰিছোঁ। ৰাজ্যখনৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো যি ধৰণে বা পেঞ্চনাৰসকলৰ ক্ষেত্ৰতো যিটো পুৰণি পেঞ্চনৰ যিটো দাবীৰ ভিত্তিত তেওঁলোকৰ ৰাখিছে সেইটো ক্ষেত্ৰতো আমি দৃঢ়মত প্ৰকাশ কৰিছোঁ। মহিলাসকলৰ ক্ষেত্ৰতো সবলীকৰণত আমি সদায় কৈ আহিছোঁ আৰু কেনেকৈ ইয়াৰ অত্যাচাৰৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কঠোৰ আইনৰ জৰিয়তে আচলতে ইয়াক ৰোধ কৰিব পৰা যায় এই কথাটো আমি আনিছোঁ। নাৰী সম অধিকাৰ আৰু শিশু শ্ৰমিক আৰু শিশু নিৰ্যাতনৰ বিৰুদ্ধেও ব্যৱস্থা লোৱাৰ কাৰণে যিখিনি মূল কথা আছে এইখিনি আমি আনিছোঁ। ড্ৰাগছৰ প্ৰয়োভৰ যি ধৰণে হৈছে এইটো বন্ধ কৰাটোৰ ক্ষেত্ৰতো যাতে ভৱিষ্যত প্ৰজন্মৰ বাবে অতিকৈ যিটো প্ৰয়োজন মানে এই ক্ষেত্ৰতো আমি গুৰুত্ব আৰোপ কৰি আনিছোঁ। ইয়াৰ পিছতেই সাংবিধানিক ৰক্ষা কৱচ ৰাজ্যখনত যিটো সংবিধান সংশোধন কৰি হ'লেও বিশেষ ৰাজ্য মৰ্যাদা দি 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰি কেনেধৰণে সুৰক্ষা কৰিব পৰা যায় এই কথাটো আমি আনিছোঁ। আৰু অসমৰ যিটো দীৰ্ঘদিনীয়া মাটিৰ সমস্যা এই মাটিৰ সমস্যা আচলতে প্ৰচলিত ভূমি আইনৰ জৰিয়তে সমাধানৰ কাৰণে আৰু লগতে ভোগ দখল কৰি থকা যিসকল যুগ ধৰি তেখেতসকলক মানে প্ৰধানতঃ যিসকল খিলঞ্জীয়া তেখেতসকলক পট্টা দিয়াৰ যিটো মূল কথা এইখিনি আমি সন্নিৱিষ্ট কৰিছোঁ। আৰু কৰ্পৰেট গোষ্ঠীক যিটো ভূমি গতাই দিয়াকে ধৰি যিটো কাৰবাৰ কৰি আছে ইয়াৰ বিৰোধিতাৰে আমি আনিছোঁ। আন্তঃৰাজ্যিক সীমা সমস্যা সম্পৰ্কতো আমি আনিছোঁ বিশেষকৈ অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, মেঘালয় এই ক্ষেত্ৰত অৱশ্যে আমি ক'ব বিচাৰিম অকণমান বহলকৈ, বৰ বেছি বহল নহয়। কথাটো হ'ল কি কোনোবা নগা লোক আমাৰ অসমত থাকিব পাৰে, কোনোবা অৰুণাচলী লোক আমাৰ অসমত থাকিব পাৰে গাঁও হিচাপে, কোনোবা মেঘালয়ো থাকিব পাৰে, কিন্তু এই সমস্যা সমাধান কৰিবলৈ যাওঁতে তেওঁলোকৰ মানুহ আছিল কাৰণেই আমি সেই এলেকাটোত সেই ৰাজ্যখনক গতাই দিম এইটো নহয়, কিন্তু যিখন গাঁৱত তেওঁলোক আছে সেই গাঁওখন আমাৰ অসম চৰকাৰৰ নিয়ন্ত্ৰণত অসমীয়া কৰি পেলাবৰ কাৰণে আমি যুক্তি দৰ্শাইছোঁ। সাপোজ মেৰাপানী অঞ্চলতে বোলে দখল কৰি আছে আমাৰ নগা লোকে গাঁও বসতি কৰি আছে, গীৰ্জা স্কুল এইবোৰ বনাইছে, এইবোৰ অসম চৰকাৰে নিয়ন্ত্ৰণ কৰক, অসমৰ অংগ ৰাজ্য কৰি দিয়ক, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় এই সীমা সমস্যা সমাধান কৰিবলৈ যাওঁতে এইবিলাক তেওঁলোকৰ নাগালেণ্ডক গতাই দিয়াৰ কাৰণে আমি পোষকতা নকৰোঁ। তাৰমানে আমাৰ পাৰ্টিৰ মতটো হৈছে তেনেধৰণৰ।
তাৰপিছতে বান গৰাখহনীয়া সমস্যা বিষয়টো আমি আনিছো যে এইটো যিটো প্ৰধানমন্ত্ৰীয়ে দীৰ্ঘদিন কৰি আহিছে যে অষ্টলক্ষী কথা কয় উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য আঠখনক লৈ, কিন্তু এইটো কেৱল মন ভুলোৱা কথাতেই নাথাকি এটা ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰি ৰাষ্ট্ৰীয় তৰফৰ পৰা পুঁজি আহি কেন্দ্ৰৰ পৰা পুঁজি দি আচলতে ইয়াক বিজ্ঞানসন্মত সমাধানৰ ব্যৱস্থাৰ কাৰণে আমি মত পোষণ কৰিছো। যিটো আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে কৈ আছে যে 50টা ডাঙৰ ডাঙৰ পুখুৰী খান্দি বান নিয়ন্ত্ৰণ কৰিবলৈ বিচৰাটো, এইটো বিজ্ঞানসন্মত বুলি আমি নাভাবো। যদিও কিছু পৰিমাণে তাত কৰিব পাৰে, কিন্তু এইটো প্ৰকৃততে স্থায়ী সমাধানৰ পক্ষত সেইটো নাহিব তাও। গতিকে এই কথাখিনি আনিছো। আৰু UGC ৰেগুলেশ্যন এণ্ড যিটো মানে শিক্ষানীতিৰ ক্ষেত্ৰত বা আমাৰ ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনৰ কাৰণে যিটো ৰেগুলেশ্যন তেওঁলোকে 2025 চনত আনি যি ধৰণে গণতান্ত্ৰিক আৰু যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ যিটো চৰিত্ৰটো তেওঁলোকে নস্যাৎ কৰি, ৰাজহুৱা ব্যৱস্থাটোক নস্যাৎ কৰি যি ধৰণে মানে চৰকাৰী স্কুল বন্ধ কৰাৰ লাইনত গৈছে, ইয়াৰ আমি বিৰোধিতাৰে মানে আমি আমি সন্নিৱিষ্ট কৰিছো। শিক্ষাৰ দৰে স্বাস্থ্য সেৱাও সকলোৰে কাৰণে বিনামূলীয়া কৰিব লাগে, এই কথাটো আমি সদায় দাবী কৰি আহিছো, যাতে সকলো লোকেই স্বাস্থ্য সেৱা লাভ কৰিবলৈ পায়, শিক্ষা সেৱা লাভ কৰিবলৈ পায়, এই বিষয়টো আনিছো। ৰাজ্যখনত বিভিন্ন সময়ত দেখা দিয়া মহামাৰীসমূহত লোকচান হোৱা বা লোকচানৰ সন্মুখীন হ'ব লগা হোৱা যিবিলাক হাঁহ কুকুৰা পালক, গৰু পালক, ছাগলী পালক, গাহৰি পালক, এই লোকসকলক উচিত ক্ষতিপূৰণ দিয়াৰ কাৰণে পাৰ্টীয়ে আমি অধিক গুৰুত্ব প্ৰদান কৰি আমি মানে আমাৰ ইস্তাহাৰত আমি আনিছো। কৃষি যিটো ব্যৱস্থাৰ কথা আমি ক'লো আধুনিকীকৰণৰ ক্ষেত্ৰত, আমি কৈছো যে কৃষি প্ৰধান ৰাজ্য হিচাপে অসমত আচলতে আধুনিকীকৰণতো অতিকৈ প্ৰয়োজন। যদিও কিছু পৰিমাণে আধুনিকীকৰণ কৰিছে, কিন্তু কৃষি আন্তঃগাঁথনি উন্নতি কৰিলেহে কৃষক ৰাইজ উপকৃত হ'ব বা স্বাৱলম্বী হ'ব। বছৰত 2-3টা খেতি কৰিব পৰা যিটো আমাৰ বাস্তৱ অৱস্থা, আজিৰ দিনততো চ'লাৰ প্ৰজেক্ট হ'ব পাৰে, চ'লাৰ ভিত্তিক পানী যোগানৰ ব্যৱস্থা কৰিব পাৰে, যদিও মানে যদি অন্য ধৰণে নাটনি যদি আমাৰ হয় বিদ্যুতৰ, সৌৰশক্তি ভিত্তিক পানী যোগান ব্যৱস্থা কৰিবলৈ আমি মানে এই বিষয়টো আনিছো। উৎপাদিত ফচলৰ সংৰক্ষণ, যিটো হিমঘৰ বুলি যিটো কওঁ আমি, মানে হিমঘৰ নিৰ্মাণ কৰি আৰু মানে ন্যায্য যিটো মূল্য, যিটো লাভজনক মূল্য, এজন কৃষকে উৎপাদন কৰোঁতে যিটো কষ্ট হয়, সেই কষ্টৰ বিপৰীতে তেওঁ পৰিয়ালটো চলিব পৰাকৈ বছৰটো যিটো লাভজনক সেই উৎপাদিত ফচলৰ পৰা পাব লাগিব, সেই লাভজনক মূল্য দিয়াৰ ক্ষেত্ৰত আমি উত্থাপন কৰিছো বিষয়খিনি। ধানৰ উপৰিও চাহ খেতি, হাঁচি খেতি বা যিটো আমি অগৰু বুলি কওঁ, মৰাপাট, সৰিয়হ, ৰবৰ আদি এই খেতিবিলাকৰ ভিত্তিত আচলতে সৰু সৰু স্মল উদ্যোগ গঢ়ি তোলা কথাটো আমি প্ৰায়ে কৈ আহিছো, এতিয়াও আমি দাবী উত্থাপন কৰিছো। যিহেতু এগ্ৰিকালচাৰ যিটো ডিপাৰ্টমেণ্ট, এগ্ৰিকালচাৰ ছেক্টৰটোৱে হৈছে আটাইতকৈ বেছি এমপ্লয়মেণ্ট জেনেৰেশ্যন কৰিব পৰা ছেক্টৰ গোটেই দেশখনতে, অসমতেই নহয়। গতিকে এগ্ৰিকালচাৰ ক্ষেত্ৰখনক গুৰুত্ব দিবই লাগিব মানে। গতিকে সেয়েহে আমি আধুনিকীকৰণৰ কথাটো বাৰে বাৰে কৈ আহিছো, ব্যাপক পানী যোগানৰ কথাটো কৈ আহিছো। আৰু সেই ভিত্তিতে নিবনুৱাসকলক মানে তাত কিছু পৰিমাণে হ'লেও তাত সংস্থাপিত কৰিব পৰা যায়। আৰু আমি এই লাখ লাখ নিবনুৱাসকলক মানে সংস্থাপন দিব পৰাকৈ, কেৱল চাকৰি নহয়, অন্য ধৰণে সংস্থাপন দিব পৰাকৈ সঠিক ৰাষ্ট্ৰীয় যুৱ নীতি আমি বিচাৰিছো। সঠিক ৰাষ্ট্ৰীয় ৰাজ্যিক নীতিও বিচাৰিছো, ৰাজ্যিক যুৱ নীতি আৰু ৰাষ্ট্ৰীয় যুৱ নীতি, দুইখন ষ্টেট গভৰ্ণমেণ্ট আৰু কেন্দ্ৰীয় গভৰ্ণমেণ্টে সেই নীতি গ্ৰহণ কৰিব লাগিব সঠিক ধৰণে, আৰু তাৰ লগে লগে সঠিক উদ্যোগ নীতি আৰু কৃষি নীতিও গ্ৰহণ কৰিব লাগিব। গতিকে সেই পইণ্টতে আমি মানে গুৰুত্ব আৰোপ কৰিছো। কেঁচামালৰ ভিত্তিত আমাৰ বাস্তৱসন্মত নীতি গ্ৰহণ কৰি, যেনে শিক্ষা, শিল্প বিকাশ, কৃষি, পৰ্যটন আদি ক্ষেত্ৰসমূহ বিকাশ সাধন আদি কৰি আচলতে নিবনুৱাসকলক সংস্থাপিত কৰিব লাগিব। এই বিষয়বিলাককে সামৰি আমি আমাৰ ইস্তাহাৰখন, নিৰ্বাচনী ইস্তাহাৰখন আমি সন্মুখত ৰাখিছো। কংগ্ৰেছৰ ভোট ইতিমধ্যে মই ক'লো আপোনাক কমিব। কংগ্ৰেছৰ ভোট কিমান কমিলে আপোনালোকে জানে? 2021 চনৰ নিৰ্বাচনত 683টা ভোটত লিড লৈছিল। 2024 চনৰ নিৰ্বাচনত 127টা ভোটত লিড লৈছে। কিমান কমিলে? পঞ্চায়ত নিৰ্বাচনত 17,000 ভোট কমি গ'ল। কিমান কমিলে? মানে পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড মেম্বাৰৰ লগত তুলনা নহয়, কাউন্সিলৰ পদৰ প্ৰাৰ্থী ভোটৰ লগত তুলনা নহয়, কিন্তু ZPC ভোট কেইটা পাৰ্টি ভোট,
ZPC 4টা ZPCত কংগ্ৰেছে পালে কিমান 40,000 বিজেপিয়ে কাল পালে কিমান 57,000 17,000 লিড ললে সেই দৃষ্টিকোণেতো কংগ্ৰেছটো বেকফুটত গুচি গ'ল কিন্তু লোকসভা নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ ভোটৰ লগত বিধানসভা বা লোকসভা নিৰ্বাচন নিমিলে পাৰ্থক্য আছে কিন্তু মই আপোনাক দেখাইছো কথাটো যে কিমান কমি আছে তাৰ পৰা এই যিটো হ'ল ডিলিমিটেশন সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ভোটাৰৰ সংখ্যা কিমান আহিল কিমান সোমালে টোটেল ভোটাৰৰ সংখ্যা এতিয়া 1,82,000 হ'ল 1,82,000 আগতে 70,000 আছিল 1,70,000 মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আটাইতকৈ আসলতে সংবিধান নমনা গণতন্ত্ৰত বিশ্বাস নথকা সংবিধানখন পোনপটীয়াকৈ উলংঘা কৰা মুখ্যমন্ত্ৰীৰ ভিতৰত 1 নম্বৰ হৈ আছে গোটেই দেশখনৰ ভিতৰত তেওঁ স্পষ্টকৈ কৈ দিছে আমি সমাজবাদ নামানো আমি ধৰ্ম নিৰপেক্ষতা নামানো ৰব কৈছে না নাই কোৱা গতিকে এইজন মুখ্যমন্ত্ৰী মুখত কি ধৰণৰ কথা ওলাব পাৰে আমাৰ সেন্ট্ৰেল গুৱাহাটী কেণ্ডিডেট কোন আছিলে কংকি চৌধুৰী তেখেতৰ সম্পৰ্কত কি ধৰণৰ কথা কৈছে এই ধৰণৰ কথা এজন মুখ্যমন্ত্ৰী মুখত শোভা নাপায় নহয় পাই জানো শোভা নাপায় ৰাজনৈতিক যুঁজখনত সকলোৱে গণতান্ত্ৰিকভাৱে অংশগ্ৰহণ কৰিছে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেদি যুক্তিয়ে খণ্ডন কৰক যুক্তিয়ে সাম্প্ৰদায়িক ৰাজনীতি তাত কিয় ভৰাব লাগে তেওঁ নিশ্চিতভাৱে আগতে কৈ থৈছে মই ধৰ্ম নিৰপেক্ষতাক নামানো সেইকাৰণে সাম্প্ৰদায়িক ৰাজনীতি তেওঁ কৰিছে তেওঁ সমাজবাদী শব্দটোকে মান নস্যাৎ কৰিছে সংবিধানৰ পাতনিত থকা সেইকাৰণে তেওঁ নস্যাৎ কৰিছে আৰু তেওঁ ইমান চতু তেখেতৰ যিটো টেলেণ্ট গোটেই ৰাজ্যখনৰ ভিতৰত যিটো শক্তিশালী টেলেণ্ট এই টেলেণ্টখিনি যদি তেওঁ সৎ ব্যৱহাৰ কৰিলেহেঁতেন গোটেই ৰাজ্যখনৰ মানে সকলোকে ঐক্যবদ্ধ কৰি লৈ তেতিয়াহ'লে অসমখনক সঁচাকৈয়ে ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ বা 5 নম্বৰ ভিতৰত স্থানত ৰাখিব পাৰিলেহেঁতেন তেখেতৰ যিখিনি টেলেণ্ট আছিল সেইখিনি সকলোৱে স্বীকাৰ কৰে কিন্তু তেখেতৰ টেলেণ্টখিনি যিহেতু বেয়া কামত ব্যৱহাৰ কৰিছে বেয়া কামত ব্যৱহাৰ কৰি তেখেতে আজি দিনত কি কয় গধূলি কি কয় তাৰ কোনো মানে বেলেন্স নাই তাৰ কোনো মানে সামঞ্জস্য নথকা কথা কয় তেখেতে কৈছিলে যে আমি যদি জুবিন গাৰ্গৰ হত্যাৰ ন্যায় যদি দিব নোৱাৰো তেতিয়াহ'লে বিজেপিক ভোট দিব নালাগে বুলি কৈছিলে নাই বিজেপিক ভোট দিব নালাগে এতিয়া আকৌ তেখেতে কি কৈ আছে যে আমি জুবিন গাৰ্গৰ ন্যায় দিলোৱে ইতিমধ্যে 6জন 7জনক আমি জেলত ভৰাই দিছো জেলত ভৰাই থোৱাটো ন্যায় হ'ল নেকি তেখেতৰ কথা কিবা সেই কথাবিলাকৰ কিবা মূল্য আছে নেকি অৰ্থ আছে নেকি বিভ্ৰান্ত একেবাৰে বিভ্ৰান্ত কৰিছে বিভ্ৰান্ত কৰাটো হয় আৰু বিভ্ৰান্ত কৰা সেই জালত মানে যিসকলৰ মানে আদৰ্শহীন নেতা নীতিহীন নেতা সেইসকলে তাত জপিয়াই পৰিছে তেখেতৰ যি চতুৱালি সেই চতুৱালিত মানে সোমাই পৰিছে যাৰ কাৰণে সেই অৱস্থাটো হৈছে কি কৈছিলে তেখেত যে হেৰিয়া সম্পৰ্কত মানে প্ৰদ্যুৎ বৰদলৈ যে বা এই গৌৰৱ গগৈয়ে নগাঁৱত খেলিব আৰু প্ৰদ্যুৎ বৰদলৈ টিকেট নাপায় কাৰণে প্ৰদ্যুৎ বৰদলৈ বিজেপিলৈ আহিবলৈ বাধ্য কিন্তু সেই 29 চন নাপালেগে আগতীয়াকৈ গ'ল হেঁচা প্ৰয়োগ কৰি আছে তাৰপিছতে মানে এই ভূপেন বৰা সম্পৰ্কত কি কৈছিলে যে মে মাহত আপোনাক সভাপতি পদৰ পৰা আঁতৰালে মে মাহত আৰু বিজেপিলৈ আপুনি আহিব লাগিব অৱশেষত বিজেপিলৈ আহিলে দেৱব্ৰত শইকীয়া সম্পৰ্কত কি কৈছে দেৱব্ৰত শইকীয়া যদিও তেওঁ খণ্ডন কৰিছে কিন্তু সেইখিনি খণ্ডন মানুহ আস্থা ভাজন হ'ব পৰা নাই কৈছে যে তেখেতক নিৰ্বাচনত এবাৰ হৰাৰ পিছত আমি বিজেপিলৈ লৈ আহিম নিৰ্বাচনৰ আগত কিন্তু নানো নিৰ্বাচনত হৰাৰ পিছত লৈ আহি মই তেখেতক পুনৰ স্থান দিম বিজেপিত কিয়নো দেউতাকৰ প্ৰতি ওচৰত মোৰ ঋণ আছে সেই ঋণ মই পৰিশোধ কৰিব লাগিব বিজেপিৰ ক্ষেত্ৰত আৰু বহু ক'বলগীয়া আছে যেহেতু সাম্প্ৰদায়িক ৰাজনীতি কৰি যিটো মেৰুকৰণ কৰিলে এইটোত মানুহে মানে ভাল পোৱা নাই শান্তি সম্প্ৰীতিয়ে আচলতে এখন ৰাজ্য পৰিচালনা কৰাটো সকলোৱে কাম্য সকলো জনগণৰ কাম্য গণতান্ত্ৰিক প্ৰমূল্যবোধেৰে বৰ্তি থকা এখন সমাজত জীৱন নিৰ্বাহ কৰাটো সকলোৱে কাম্য সেই ক্ষেত্ৰত আচলতে বিজেপি চৰকাৰক এবাৰ আঁতৰ কৰিবৰ কাৰণে সকলো ৰাইজে বিচাৰিছে গতিকে সেই ভিত্তিতে আমিও মানে আশা কৰিছো যে ৰাইজে এই বিৰোধী ঐক্য মঞ্চৰ এখন চৰকাৰ দিব আৰু বিজেপি চৰকাৰক ক্ষমতাৰ পৰা আঁতৰ কৰিব আমি ইয়াৰ অংশীদাৰ হ'ম আৰু মই ক'লোৱেই যে দেৱব্ৰত শইকীয়া আৰু আমাৰ ময়ূৰ বৰগোহাঁই দুইজনে দেখাত মানে শক্তিশালী প্ৰাৰ্থী আমাৰ কাৰণে একেবাৰে ডাঙৰ প্ৰাৰ্থী
প্ৰধানতঃ আমাৰ তিনিটা দলৰ মাজতে আমাৰ যুঁজ হ'ব, CPI, কংগ্ৰেছ আৰু BJP। এই তিনিটা দলৰ মাজতে যুঁজখন সীমাবদ্ধ থাকিব। আৰু আমি ভবা মতে ৰাইজে যিটো কৈ আছে সেই মতেই যদি হৈ যায়, নিশ্চিতভাৱে আমি 2006 চনৰ পুনৰাবৃত্তি নাজিৰা সমষ্টিত এইবাৰ ঘটিব হ'ব। গতিকে এই আহ্বানটো ৰাখিছোঁ। আমি সমূহ আমাৰ নাজিৰাবাসী ভোটাৰ ৰাইজক আমি আবেদন জনাইছোঁ, নিবেদন জনাইছোঁ, আপোনালোকে কেৱল আমাক ভোটটো দি আমাক জয়যুক্ত কৰক, বুটামত টিপি আমাৰ হয়তো 3 নম্বৰ চিম্বলত থাকিব, 3 নম্বৰ স্থানত। আৰু আমি আপোনালোকক আগতীয়া একো প্ৰতিশ্ৰুতি নিদিওঁ, যিহেতু আমাৰ নিৰ্বাচনী ইস্তাহাৰখনৰ কথাখিনি আমি চৰকাৰৰ অংশীদাৰ হৈ আমি হেঁচা প্ৰয়োগ কৰিম এইখিনি কৰিবৰ কাৰণে, কাৰ্যকৰী কৰিবৰ কাৰণে। আৰু যিটো সমষ্টি উন্নয়নৰ যিটো পুঁজি আহে, এই সমষ্টি উন্নয়নৰ পুঁজিটো আমি এজ ইট ইজ দ্ৰুপদ বৰগোহাঁই চাই যি ধৰণে কাম কাজ কৰি বিলাই দিছিল, ইনক্লুডিং ইণ্টাৰেষ্টৰ টকাটো, সেইখিনিও আমি তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি ৰাইজক সেই স্কিমৰ জৰিয়তে গোটেই ধনবিলাক, ৰাইজৰ ধনবিলাক আমি বিলাই দিবলৈ বা বিতৰণ কৰিবলৈ আমি দায়বদ্ধ, প্ৰতিশ্ৰুতিবদ্ধ। এইখিনি কথা আমি সকলো ভোটাৰবাসী ৰাইজক আমি ৰাখিছোঁ। গতিকে এইখিনি কথা কৈ মই আমাৰ ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ